অসমৰ প্ৰত্যেকজন মুছলমানে ভিডিঅ'টো শ্বেয়াৰ কৰা জৰুৰী। 14 এপ্ৰিল অসমৰ মুছলমানৰ বাবে এটি বিশেষ দিন। এজন আল্লাহৰ অলিৰ খাতিৰত ভিডিঅ'টো বিয়পাই দিয়ক সমাজত। 14 এপ্ৰিলত এজন আল্লাহৰ অলিক সন্মান জনোৱা হ'ব। 14 এপ্ৰিল তাৰিখে নেপালৰ বিশ্ববিখ্যাত এগৰাকী ইছলামিক পণ্ডিত উপস্থিত হ'ব দবকাত। প্ৰথম আমিৰে শৰীয়ত হজৰত মৌলানা আব্দুল জলিল চৌধুৰী চাহাবৰ জীৱন ও কৰ্মৰাজিৰ ওপৰত আলোচনা চক্ৰৰ ব্যৱস্থা কৰা হৈছে দবকাত মৌলানা আব্দুল জলিল চৌধুৰী মেমৰিয়েলত। ভাৰতৰ আমিৰে শৰীয়ত মৰহুম আব্দুল জলিল চৌধুৰী আব্দুল জলিল চৌধুৰী ৰহমতুল্লাহ আলাইহিৰ জীৱন আদৰ্শৰ ওপৰত বিস্তৃতভাৱে আলোচনাৰ কাৰণে যিখন সভা অনুষ্ঠিত কৰা হ'ব, সেই সভালৈ আমি উত্তৰ ভাৰত নদাতুত আমিৰৰ সমূহ কৰ্মবৃন্দৰ পৰা আৰু আমাৰ ইয়াৰ যিখিনি সচেতন ৰাইজ আছে, ধৰ্মপ্ৰাণ ৰাইজ আছে, তেওঁলোকৰ ফালৰ পৰা আমি এই হোজাই জিলা, নগাঁও জিলা তথা উত্তৰ পূব ভাৰতৰ সমূহ ৰাইজলৈ আহ্বান জনাইছোঁ যাতে উক্ত দিনা তেখেতসকলে ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈ হ'বলগীয়া আলোচনা চক্ৰত উপস্থিত থাকি সক্ৰিয় সহযোগিতা, সহায় আৰু তেওঁলোকৰ আন্তৰিক শুভেচ্ছা জনাই আমাৰ এই সভাখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমাক যাতে সহায় কৰে তাৰ মানে আমি আবেদন জনাম। অতিথি কোন কোন থাকিব? অতিথি আমাৰ মুখ্য অতিথি থাকিব, সভাখনত সভাপতিত্ব কৰিব আমাৰ বৰ্তমান আমিৰে শৰীয়ত আল্লামা ইউছুফ আলী চাহাব, আৰু মুখ্য অতিথি হিচাপে থাকিব নেপালৰ সাংসদ জনাব হজৰত মৌলানা খালিদ ছিদ্দিকী চাহাব, তেখেত সভাপতি নেপাল জমিয়ত উলামায়ে হিন্দ, আৰু মুখ্য অতিথি হিচাপে থাকিব অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰী মহাশয়, ভাইচ চেঞ্চেলাৰ হোজাই ৰবীন্দ্ৰনাথ ইউনিভাৰ্চিটি, আৰু সদৌ অসম জমিয়ত উলামায়ে হিন্দৰ সভাপতি মাননীয় মুস্তাক আনৱাৰ চাহাবো এই সভাত উপস্থিত থাকিব।